সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমান যি গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ কাৰণে বিদ্যালয়সমূহৰ যি সময়সীমা আছে এইটো আৰু আগুৱাই দিয়া হৈছে। আৰু এই নটিছখনত কি লিখা আছে মই সবিশেষ জনাম আৰু ক'ত দিয়া হৈছে সেইটো ক'ম, তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো এই অৰ্ডাৰখনত লিখা আছে যে যোৱা কেইদিনমান ধৰি জিলাখনত প্ৰচণ্ড গৰম পৰি থকাৰ পৰিপ্ৰেক্ষিতত আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধিক তাপমাত্ৰা বৃদ্ধিৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ সময়সূচী সংশোধন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছে। সেই অনুসৰি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় পুৱা 8 বজাৰ পৰা দুপৰীয়া 1:45 চলিব। মনত ৰাখিব, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। জিলাখনৰ চৰকাৰী প্ৰাদেশিকৃত বেঞ্চাৰ আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ সকলো বিদ্যালয় প্ৰদানক এই আদেশ অনুসৰি 12 আগষ্ট 2026 তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তলত উল্লেখ কৰা মানক কাৰ্যপদ্ধতি বা SOP মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাসমূহ চাই লওক যে পুৱা প্ৰাৰ্থনা সমাৱেশ ছাঁযুক্ত ঠাইত যেনে বাৰাণ্ডা বা গছৰ তলত পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা কৰি অনুষ্ঠিত কৰিব পাৰিব। 2 নম্বৰ, ছাত্ৰ ছাত্ৰীসকলৰ পানীৰ বটল লগত আনিবলৈ পৰামৰ্শ দিব লাগিব আৰু পানীহীনতা ৰোধ কৰিবলৈ সঘনাই পানী খাবলৈ উৎসাহিত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ মোজা, জোতা আৰু নেকটাই পিন্ধাৰ পৰা ৰেহাই দিয়া হ'ব। জিলাখনত চলি থকা অত্যাধিক গৰমৰ ফলত কোনো ছাত্ৰ ছাত্ৰী অসুস্থ হ'লে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাসমূহত পৰ্যাপ্ত চিলিং ফেন আৰু সঠিকভাৱে কাম কৰা ছুইচ বৰ্ড থকাৰ লগতে বৈদ্যুতিক ব্যৱস্থা সুৰক্ষিত অৱস্থাত থকাটো নিশ্চিত কৰিব লাগিব। বিদ্যালয় কৰ্তৃপক্ষই সংশোধিত সময়সূচী আৰু সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু অশিক্ষক কৰ্মচাৰীসকলক উপযুক্ত যোগাযোগ মাধ্যমৰ জৰিয়তে যিমান সোনকালে সম্ভৱ অৱগত কৰিব লাগিব। বিদ্যালয়ত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু যথাযথ স্বাস্থ্যবিধি বজাই ৰখাক সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগিব। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ উপযুক্ত বহাৰ ব্যৱস্থা কৰিব লাগিব যাতে পৰ্যাপ্ত বায়ু চলাচল আৰু মুক্ত বায়ু প্ৰৱাহ নিশ্চিত হয়। তাৰপিছত চাওক, সেই একেখন ঠাইৰ পৰা আৰু এটা অৰ্ডাৰ দিয়া হৈছে যিটো LP আৰু UP স্কুলৰ কাৰণে। তো সেই অৰ্ডাৰখনত কি লিখা আছে চাওক যে যোৱা কেইদিনমান ধৰি জিলাখনত প্ৰচণ্ড গৰমৰ পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তাপমাত্ৰা অত্যাধিক বৃদ্ধিৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ সময়সূচী সংশোধন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছে। নিম্ন প্ৰাথমিক লোৱাৰ প্ৰাইমেৰী স্কুল পুৱা 8টাৰ পৰা 12:30 চলিব আৰু উচ্চ মাধ্যমিক বা আপাৰ প্ৰাইমেৰী বা ME স্কুল যি আছে 8টাৰ পৰা 1:30 অৰ্থাৎ 1:30 চলিব। আৰু এই ক্ষেত্ৰতো কৈছে যে জিলাখনৰ চৰকাৰী প্ৰাদেশিকৃত চৰকাৰী সাহায্যপ্ৰাপ্ত ব্যক্তিগত সাহায্যবিহীন বিদ্যালয়সমূহৰ সকলো বিদ্যালয় প্ৰদানক পৰিস্থিতি স্বাভাৱিক নোহোৱালৈ পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে 12 আগষ্ট 2026 তাৰিখৰ পৰা এই আদেশ পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু এই ক্ষেত্ৰতো SOP আগত যিকেইটা আছিলে সেইকেইটাই দিয়া হৈছে। তো এই আদেশটো বিশেষকৈ তিনিচুকীয়া জিলা, অসমৰ তিনিচুকীয়া জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে। আৰু এই আদেশবিলাক ওলাইছে জিলা প্ৰাথমিক শিক্ষা বিষয়া তিনিচুকীয়া আৰু জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা তিনিচুকীয়া। আৰু এটা আছিলে তিনিচুকীয়া জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে, সেইটো আছিলে বিদ্যালয়সমূহৰ পৰিদৰ্শক আঞ্চলিক অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড তিনিচুকীয়া জিলা চক্ৰৰ পৰা। অৰ্থাৎ তিনিচুকীয়া জিলাৰ ক্ষেত্ৰত LP, ME, হায়াৰ ছেকেণ্ডেৰী সকলো শ্ৰেণীৰ ক্লাছ 8টা বজাৰ পৰা হ'ব। আৰু ছুটিৰ টাইম টেবুলটো আপোনালোকে নিশ্চয় গম পায় যে LP হ'লে 12:30, ME হাই এইবিলাক 1:30 চলিব। তো এইটো আছিলে গুৰুত্বপূৰ্ণ নটিছ। থেংক ইউ।